हेलो व्यूअर्स, वेलकम टू ই-ৰিক্সামেন চেনেল। ভিউৱাৰ্স, আপোনালোক সকলোকে ই-ৰিক্সামেন চেনেললৈ স্বাগতম জনাইছো। আজি আপোনালোকক আমাৰ এটা অলপ ল' মডেল, অলপ ল' কষ্টত আমি এটা ভাল মডেল আপোনালোকৰ আগত আজি আপোনালোকক দেখুৱাম। আপোনালোকে দেখা পাইছে মোৰ পিছফালে এইটো আছে, আমাৰ বুলকৰ হয়। বুলকৰ এইটো মডেল আপোনালোকৰ এটা এডভান্টেজ আছে কি গাড়ীখন অলপ ল' প্ৰাইজৰ ভিতৰত আপোনালোকে এখন এভেইলেবল কৰিব পাৰে। এখন গাড়ী যদি আপোনালোকে ল'ম বুলি ভাবিছে, আপোনালোকৰ ডাউন পেমেণ্টত আপোনালোকৰ 40,000 40 বা 45 চিভিল চাই পেলাই 40 মান ডাউন পেমেণ্টৰ ভিতৰত আপোনালোকে এখন গাড়ী পাই যাব। আৰু আপোনালোকৰ EMI আহিব মোটামুটি 7,200 7,300 এনেকুৱা ভিতৰত আপোনালোকৰ EMI আহিব। 22 মাহৰ কাৰণে EMI-টো থাকিব। আৰু এখনৰ আপোনাৰ বেটাৰী আছে, 4টা বেটাৰী আছে। 4টা বেটাৰী আপোনাৰ 4টা বেটাৰী আপোনাৰ ৱাৰেণ্টি থাকিব। আপোনাৰ 15 মাহৰ ৱাৰেণ্টি পাব। ইছমেনৰ বেটাৰী পাব, 15 মাহৰ ৱাৰেণ্টি পাব। গাড়ীখন মই আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে চাওক এখন গাড়ী। এইটো ফ্ৰণ্ট চাইডৰ পৰা আপোনালোকে এইটো চাই লওক। গাড়ীখনৰ যিটো ফ্ৰণ্ট উইণ্ড গ্লাছ আছে, যিটো উইণ্ড চিটাৰ আছে, উইণ্ডটো যথেষ্ট বহল আছে। বেলেগ গাড়ীতকৈ অলপ বহল আছে উইণ্ড চিটাৰটো। চিট কেপাচিটিও আপোনালোকৰ ইয়াত যথেষ্ট বহল আছে। এইটো আপোনালোকৰ চিট কেপাচিটি দেখিছে। চিটটো ইয়াত আপোনাৰ চিটৰ যিটো চাইজ থাকে, চাইজটো আপোনাৰ বহল আছে। মই বহাৰ পিছতো এইফালে চাইডত যথেষ্টখিনি জেগা আছে। আঁঠুৰ কাৰণে নি আপোনাৰ ৰেষ্টৰ কাৰণে যথেষ্টখিনি ইয়াত জেগা পাই যাব। মই ওখ মানুহ এটা এনেকুৱা হ'লেও মানে আপোনালোকৰ বহুত কমফৰ্টেবল হ'ব। এইখিনি আপোনালোকৰ নাপায়। এইটো আপোনাৰ ডিজিটেল ডিছপ্লে আছে ইয়াত। এইটো দেখা পাইছে আপোনালোকৰ ডিজিটেল ডিছপ্লে আছে। ডিজিটেল ডিছপ্লে লগোৱা আছে। ডিজিটেল ডিছপ্লে পাই যাব। ইয়াত এটা ফেন আছে। ফেন আপোনালোকে প্ৰয়োজন হ'লে ফেন আপুনি লগাই ল'ব পাৰে। নিজৰ ফালেও লগাব পাৰে, কাষ্টমাৰৰ ফালেও ঘূৰাই পেলাই এনেকৈ ঘূৰাই দিলে পিছফালে গুচি যাব। প্লাছ আপোনাৰ ওপৰত এইটো মিউজিক চিষ্টেম লগোৱা আছে। এইটো আপোনালোকে মিউজিক চিষ্টেম, হেভি কোৱালিটিৰ মিউজিক চিষ্টেম আছে। ইয়াত স্পীকাৰ আছে, দেখা পাইছে। আৰু ওপৰত এইটো গৰম নালাগিবৰ কাৰণে ওপৰত এইটো আপোনাৰ এটা থাৰ্মোকলৰ চিলিঙি দিয়া আছে গাড়ীখন। এইটোৱে গাড়ীখনৰ এডভান্টেজ। যেনেকৈ আপোনালোকে গাড়ীখন চলাই যদি কেতিয়াবা ৰ'দত গৈ থাকে, তেতিয়াহ'লে ৰ'দত ভাপটো আহি থাকে, মাথাত আপোনাৰ ৰ'দৰ তাপটো লাগি থাকে। কিন্তু এইখনত যিহেতু চিলিঙি লগোৱা আছে, থাৰ্মোকল দি পেলাই চিলিঙি লগোৱা আছে, গৰম ভাপটো আপোনালোকে কম পাব অলপ। আৰু আপোনালোকক মই দেখাইছোঁ, আপোনালোকে গাড়ীখন চাই লওক। আৰু পিছফালৰ চিটখিনিও যথেষ্ট বহল আছে। পিছফালে আপোনালোকে যেনেকৈ বহিলে 2জন বা 3জন মানুহ ধুনীয়াকৈ কমফৰ্টেবলি বহিব পাৰি। এজন মানুহ বহাৰ পিছতো আঁঠুটো আপোনাৰ যথেষ্ট গেপ থাকে। এজন মানুহ এনেকৈ বহাৰ পিছতো আৰু এজন মানুহ ইয়াত ধুনীয়াকৈ বহিব পাৰিব। আঁঠুত গেপ থাকে। চিটো যথেষ্ট বহল আছে গাড়ীখনৰ, দেখাই দিছোঁ মই, আপোনালোকে চাই লওক। এইটো হেণ্ড ৰেষ্ট আছে। ইয়াত হেণ্ড ৰেষ্ট দিয়া আছে। ইয়াত এটা কেবিন লাইট দিয়া আছে। এইটো আপোনাৰ এটা কেবিন লাইট দিয়া আছে ইয়াত। পিছফালে আপোনাৰ বেক ফল্ডিং আছে। গাড়ীখন আপোনালোকে যদি কেতিয়াবা লৈ যাম বুলি ভাবিছে, কিবা বস্তু, দীঘলীয়া বস্তু যদি কেতিয়াবা লোড কৰিব লগা হয়, এইটো বেক ফল্ডিং চিষ্টেমো আছে গাড়ীখনত। আপোনালোকে বেক চাইডটো ফল্ড কৰিবও পাৰিব। ফল্ড কৰি আপোনালোকে কিবা হেভি বস্তু, দীঘলীয়া বস্তু যদি গাড়ীত ভৰাই লৈ যাম বুলি ভাবিছে, লৈ যাব পাৰিব। ওপৰত এইটো বডি উঠাবৰ কাৰণে এইটো আপোনাৰ ইয়াত মাল লোড কৰিবৰ কাৰণে এটা কেৰিয়াৰ দিয়া আছে। এইটো দেখা পাইছে আপোনালোকে, হেভি কোৱালিটি কেৰিয়াৰ আছে। এইটো কেৰিয়াৰ ওপৰত পাই যাব আপোনালোকে। এইবিলাক আপোনাৰ চাইড স্ক্ৰীনবিলাক আছে। চাইড স্ক্ৰীনবিলাক পাই যাব। আমাৰ বুলক ব্ৰেণ্ডৰ গাড়ী হয়। গতিকে আপোনালোকে ভিউৱাৰ্ছ যদি ল'ম বুলি ভাবিছে, এইটো বুলক ব্ৰেণ্ড আমাৰ, দেখা পাইছে আপোনালোকে। গাড়ীখন আপোনালোকে ল'লে আপোনালোকে এইটো পানী লিড এচিড বেটাৰীটো ল'ব পাৰিব। ল'লে আপোনালোকে লিড এচিড বেটাৰীটো ল'ব পাৰিব। আৰু যদি ল'ম বুলি ভাবে আপোনালোকে গাড়ীখন পানী বেটাৰীটো আপোনালোকে ল'ব পাৰিব। আপোনালোকৰ যেনেকৈ মৰ্জি আপোনালোকে ল'ব পাৰিব। যদি আপোনালোকে লিড এচিড বেটাৰীত ল'ম বুলি ভাবিছে, এখন গাড়ী আমি 1,60,000 টকা কেছ পইচা 1,60,000 টকাত এখন গাড়ী আমি বিক্ৰী কৰি আছোঁ। 1,60,000 টকাত আপুনি পাব এখন গাড়ী যদি পানী বেটাৰীত লয়। আৰু যদি আপোনালোকে লিথিয়াম এচিড বেটাৰীত লয়, তেতিয়াহ'লে এখন গাড়ীৰ দাম আপোনাৰ 175ৰ ভিতৰত আপোনালোকে পাই যাব এখন গাড়ী, ঠিক আছে। আৰু যদি লিথিয়াম বেটাৰীত আপোনালোকে ফাইনেন্স কৰিম বুলি ভাবে, তেতিয়াহ'লে মিনিমাম 50,000-55,000 দিলে আপোনালোকে লিথিয়াম বেটাৰীত পাই যাব। 50,000-55,000 টকাৰ ভিতৰত লিথিয়াম বেটাৰী আমি দি দিম গাড়ীখন। আৰু যদি লিড এচিড বেটাৰীত ল'ম বুলি ভাবিছে, 40 বা 45,000ৰ ভিতৰত আপোনালোকে পাই যাব। চিভিলটো চাই অলপ হেৰি কৰে, যাৰ চিভিল ভাল থাকে তাৰ কমতো হৈ যায়। আৰু যাৰ চিভিল অলপ কম পইণ্ট থাকে, তাৰ অকণমান ডাউন পেমেণ্টটো 2,000-3,000 5,000 টকা বেছি লাগে, তো 45 মান হ'ব, নহ'লে 40,000টো আমি গাড়ীখন দি আছোঁ। গতিকে ভিউৱাৰ্ছ, আমাৰ স্ক্ৰীনত আপোনালোকে দেখিছে, যদি গাড়ীখন ল'ম বুলি ভাবিছে, স্ক্ৰীনত আমাৰ নম্বৰ দিয়া আছে। এই স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে কল কৰিলে হ'ব। নহ'লে আপোনালোকে তেজপুৰ ত্ৰিবেণী হল আছে, ত্ৰিবেণী হলৰ ওচৰত মুনলিট স্কুল আছে, মুনলিট স্কুলৰ একদম লগতে আমাৰ ডিলাৰ লাগি আছে। আপোনালোকে ডিলাৰত আহিলেই পাই যাব। কছাৰী গাঁও বুলি কয়, তেজপুৰ ত্ৰিবেণী হলৰ ওচৰত মুনলিট স্কুলৰ লগতে আমাৰ ডিলাৰ লাগি আছে। ডিলাৰ নাম চিলিকন অট'টেক। থেংক ইউ ভিউৱাৰ্ছ।